প্রশ্নটা ডাঙর প্রশ্ন আজি কিছুদিন আগত যেতিয়া কাজিৰঙা লৈ আহিছে ৰাতি লগৈছে এজন অফিচাৰক কৈছে অফিচাৰজনে কৈছে যে ভাস্কৰ মোৰ লগত বোলে বহুত দিনৰ চিনাকি তেনে জুবিন দাই এজনে কৈছে তোৰ কিমান দিন হ'ল বোলে চিনাকি হোৱা তেতিয়া অফিচাৰজনে কৈছে মোৰ বোলে 5 বছৰ জুবিন দাই কৈছে মোৰ বোলে তাৰ লগত আজি 22-23 বছৰ চিনাকি বোলে ই বহুত ভাল ল'ৰা তাৰ বাজনা মোৰ বয়টিক লৈ গৈছে মৰম কৰি জুবিন দাই কৈছে চুমা ডাকাই বোলে কৈছে গালিটি তো এক বোলে ভাল কি বুলি কয় ভাল স্কুলৰ পঢ়াবি ডাঙৰ ছোৱালী কৰিবি এইবোৰ কথা আজি মৰে থাকিব পৰা যেতিয়া শুনাৰ লগে লগে মই থাকিব পৰা জুবিন দা কি হেৰি থৈ গ'ল আপুনি আমাক কি হেৰি থৈ গ'ল আপোনাৰ অভিজ্ঞতা আপুনি আজি কেনেকৈ থাকিব আপুনি অনুভৱ কৰিছেনে মই এটাই অসম চৰকাৰক অনুৰোধ জনাইছো যাতে যিটো ঘটনা ইতিমধ্যে দুৰ্ঘটনা গৈছে এই ঘটনাটো যাতে অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰীক জনাইছো যাতে এইটোৰ ওপৰত উচিত তদন্ত কৰিব লাগিব কিয়নো আজি অসমবাসী আজি যে শুবও নোৱাৰে খাবও নোৱাৰে এইটো একেবাৰে সঁচা কথা মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো জুবিন গাৰ্গ হাৰ্ট থ্ৰব নহয় মোৰ নিজৰ দাদা লিখা আমাৰ আবেগ আমাৰ অসমৰ সন্তানো নহয় আমাৰ অসমৰ গৌৰৱ জুবিন গাৰ্গৰ এই পৰিস্থিতি কিয় হ'ব পাৰিলে উচিত তদন্ত কৰিব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছো সৰু জুবিনদাক পাইছিলো বোকাহাটত সৰু অৱস্থাৰ পৰাই মোক জুবিনদাই বহুত মৰম কৰিছিলে বোকাহাটলৈ ৰাতি 2টা থাকক 3টা থাকক 12টা থাকক দাদাৰ কাৰণে ৰৈ থাকো জুবিন গাৰ্গ মোৰ কাৰণে জুবিন গাৰ্গ নহয় মোৰ নিজৰ ডাঙৰ দাদা এজনে যেতিয়া কাজিৰঙালৈ আহিছে মোৰ বেটিক মৰম কৰি কৈছে কালি তাইক ভাল স্কুলত দিবি তই ইংলিছ মিডিয়ামত চুমা এটা খাই পেলাই আজি যেতিয়া নিউজটো আছিলে লগে পাগল হৈ গৈছো চাচলে ফোন কৰিছো চাচলা ক'ত পাইছে কি চাচলা গৈছে ৰম্ব খবৰটো ময়ো শুনিছো বোকাহাটলৈ যাওক যোৰহাটলৈ যাওক গোলাঘাটলৈ যাওক তেজপুৰতে থাকে নগাঁও গোটেই ৰাতি ৰৈ আছে এপুটি খাবলৈ মই কৈছে যাওক ভাস্কৰ কিবাটো খুৱাইব দিয়ে বেলেগ নাই 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 ৰৈ 5টা 5:30 যেতিয়া খুৱাইছো মোক কৈছে তই নোকোৱাকৈ মোক কি যাব নিদিব মোৰ দাদা নিদিওঁ মোক বহু কৈছে আপোনাক খুৱাইব দিব দাদাটো মোৰ গাই নাই মানে মই আজি সিদ্ধান্ত লৈছোঁ মোৰ দাদা যেতিয়া ঢুকাইছিল মই যি ধৰণে ব্ৰত কৰিছোঁ জুবিনদাৰ ক্ষেত্ৰতো মই নোৱাৰোঁ মায়ে মোক এতিয়া ভাত ৰান্ধিবলৈ মোক কৈছে ভাত নাখাওঁ নেকি মই একো ক'ব নোৱাৰিলোঁ মই চিধা ওলাই পেলাই ঘৰত ৰ'ব